নমস্কাৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো এই ভিডিঅ'ৰ জৰিয়তে গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাবলৈ ওলাইছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ এপ্লাই কৰা সেই সকল প্ৰাৰ্থীৰ বাবে এক ডাঙৰ খবৰ হয় আপোনালোকে ঠিকই চাই আছে নিযুক্তি পৰীক্ষা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যে নিযুক্তি পৰীক্ষাৰ ওচৰে সিলেবাস ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে এক ডাঙৰ খবৰ এক ভাল খবৰ যি সকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে আবেদন কৰিছে সেই সকলৰ বাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ এপিএসসিৰ আৰ্হিত অনুষ্ঠিত নহয় নিযুক্তি পৰীক্ষা পূৰ্বৰ দৰে লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব এই পৰীক্ষা কিন্তু ব্যতিক্ৰমী নহয় ইয়াৰ বাবে 2100টা কেন্দ্ৰত অৱতীৰ্ণ হ'বলৈ গৈ আছে 11 লাখ প্ৰাৰ্থীৰ ভাগ্য হয় 11 লাখ প্ৰাৰ্থীয়ে কিন্তু ইয়াৰ বাবে আবেদন জনাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে ইয়াৰ বাবে আবেদন আগন্তুক 3-4 দিনৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম হয় এক গুৰুত্বপূৰ্ণ খবৰ এক ডাঙৰ খবৰ নিযুক্তি আয়োগক পাঠ্যক্ৰম প্ৰস্তুতৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিলে চৰকাৰে হয় জনতাৰ পৰাও কিন্তু মতামত বিচাৰিলে চৰকাৰে 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ 3 অক্টোবৰত অসম আৰক্ষীৰ বাবে সাক্ষাৎকাৰৰ ইতিমধ্যে আৰম্ভ হ'ব পূৰ্বৰ দৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে এপিএসসি পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে এই কথা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ 7000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে আবেদন পদ কিন্তু 7000 আবেদন কৰিছে 11 লাখ প্ৰাৰ্থীয়ে সমগ্ৰ ৰাজ্যতে ইয়াৰ বাবে 2100টা পৰীক্ষা কেন্দ্ৰত ইয়াৰ বাবে প্ৰয়োজন হ'ব 2100 পৰীক্ষা কেন্দ্ৰৰ সকলো দিশ নজৰ ৰখাটো সহজ নহয় এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে এই কাৰণতে তিনিতৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা চৰ্চা কৰিছে আমাৰ অসম চৰকাৰে হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ এই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ খেলিমেলি হোৱাৰ অৱকাশ নাথাকে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে জানিবলৈ দিছে পৰীক্ষাৰ প্ৰশ্নবিলাক এপিএসসি আৰু ইউপিএসসিৰ মানদণ্ডৰ নহয় হয় এক ডাঙৰ খবৰ এক ভাল খবৰ এপিএসসি আৰু ইউপিএসসিৰ মানদণ্ডৰ দৰে এই প্ৰশ্ন আৰ্হি নহয় চতুৰ্থ শ্ৰেণীৰ বাবে দশম শ্ৰেণীৰ মানদণ্ডৰে প্ৰশ্ন কাকত আহিব পৰীক্ষাত যোগ্য জনাহে যাতে চাকৰি পায় তাৰ বাবেহে এই কথা চিন্তা চৰ্চা কৰিছে আমাৰ অসম চৰকাৰে চাকৰিয়ালসকলৰ বাবে বহু চিন্তা চৰ্চা কৰিছে যোগ্যজনহে যাতে চাকৰি পায় তাৰ বাবে কিন্তু অসম চৰকাৰে অহৰহ চেষ্টা চলাই আছে আৰু নিযুক্তি পৰীক্ষা যাতে ক্লিনভাৱে হয় এই কথাও চৰকাৰে চিন্তা চৰ্চা কৰি আছে একাংশ ৰাজনৈতিক দল বা ব্যক্তিয়ে চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক কৰিব বিচাৰে বিগত কিছুদিন পূৰ্বে বহু প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিছিলে সেই সকলৰ বাবে চৰকাৰে দিলে এক ভাল খবৰ তবে ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক কৰি দিব কমেন্টছ কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই অসম